নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ নতুন চৰকাৰী চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে মাথো 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ কি কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা আপোনালোকৰ এইসমূহ ভেকেঞ্চি আপোনালোকৰ চিভিলিয়ান ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ইয়াত কি কি ভেকেঞ্চি আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ বিভিন্ন ধৰণৰ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আপোনালোকে যেনেকৈ ইঞ্জিন ড্ৰাইভাৰ, লাস্কাৰ, ফায়াৰ ইঞ্জিন ড্ৰাইভাৰ, ফায়াৰমেন, পিয়ন, চকীদাৰ, ফিটাৰ, অপাৰেটাৰ, আনস্কিল লেবাৰ এণ্ড ট্ৰানাৰৰ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ আপোনালোকৰ মাহিলী দৰমহাও যথেষ্ট ভাল আপোনালোকে চাব পাৰে। কিছুমান পদৰ বাবে আপোনালোকে 25,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব, আৰু কিছুমান পদৰ আপোনালোকৰ 18,000 আৰু কিছুমান পদৰ 19,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা আৰম্ভ হ'ব। আৰু এই পদসমূহৰ বাবে আপোনালোকক কোৱালিফিকেশ্যন বিচাৰিছে। কিছুমান পদৰ বাবে আপোনালোকে মাথো 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। যেনেকৈ আপোনালোকে পিয়ন, চকীদাৰ এইসমূহ পদৰ বাবে মাথো আপোনালোকে 10 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। আৰু কিছুমান পদৰ বাবে আপোনালোকে 10 পাছ লগতে আপোনালোকৰ ডিপ্ল'মা চাৰ্টিফিকেট আপোনালোকৰ বিচৰা হৈছে। যেনেকৈ আপোনালোকে ইঞ্জিন ড্ৰাইভাৰ, আপোনালোকৰ ফিটাৰ এইসমূহ পদৰ বাবে আপোনালোকে ডিপ্ল'মা চাৰ্টিফিকেট আপোনালোকৰ বিচৰা হৈছে। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে। কিছুমান পদৰ বাবে আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 30 বছৰলৈকে আবেদন কৰিব পাৰিব জেনেৰেল কেটেগৰীয়ে। আৰু কিছুমান পদৰ বাবে আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 25 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সনো আপোনালোকক দিয়া হৈছে। OBC হ'লে আপোনালোকৰ 3 বছৰ আৰু SC ST হ'লে আপোনালোকৰ 5 বছৰ এজ ৰিলেক্সন আপোনালোকক দিয়া হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব লাগিব। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টছসমূহ লগত গাঁঠি আপোনালোকে পোষ্টযোগে আপোনালোকে পঠাব লাগিব। আপোনালোকে এইটো এড্ৰেছত আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আৰু আপোনালোকে অৰ্ডিনাৰী পোষ্ট আপোনালোকে কৰিব লাগিব। আৰু আপোনালোকৰ এপ্লিকেশ্যনৰ সময় দিয়া হৈছে আপোনালোকে চাব পাৰে। আপোনালোকক 45 দিন আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ সময় দিয়া হৈছে। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।